এইটো বম সিংপো ফ্ৰীডম ফাইটাৰ মেমৰিয়েল ভৱন নামত শ্ৰী বলিন কলি লোকসভা MP লখিমপুৰ তেতিয়াৰ মোৰ ইনিচিয়েটিভত আনিছিলোঁ। তেখেতে দয়া কৰি দিছিলে আৰু সেইটো MP LED ফাণ্ড 2 লাখ টকাৰ। তো ইয়াতে স্থানীয় কিছুমান ব্যক্তিয়ে নিৰ্মাণ কৰিলে, কিন্তু কামটো ভাল নহয়, কাৰণ জিলা প্ৰশাসনে এই কামটো ভালছে চোৱা চিতা নকৰিলে আৰু হৈ যোৱাৰ পিছতো জিলা প্ৰশাসনে এইটো ৰিপৰ্ট নিবিচাৰিলে যে এইটো কোনে কৰিলে, কেনে কৰিলে। আৰু ইয়াৰ এতিয়া অৱস্থা আজাদী কা অমৃত কাল বুলি ঢাক ঢোল বজাইছে গভৰ্ণমেণ্টে, কিন্তু সিংফো জনজাতিৰ ট্ৰাইবেল হোৱাৰ কাৰণে ইয়াৰ আজি কোনো পাত্তা নাই, ইয়াৰ কোনো বাউণ্ডাৰী ৱাল নাই, চাইনবোৰ্ড নাই। গতিকে মই য'ত থিয় হৈছোঁ এইটো অতি দুৰ্ভাগ্যৰ কথা। মই লাজ পাইছোঁ। অসম চৰকাৰৰ এইটো মাৰ্ঘেৰিটা সমষ্টিত পৰে, বিধায়কৰ কোনো খবৰ নাই, মুখ্যমন্ত্ৰীৰ কোনো খবৰ নাই। গতিকে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জিলা উপায়ুক্ত এদিনো অহা নাই। গতিকে ইয়াতে পাৰ্টি খাবলৈ আহে, কিন্তু এইটো 1995 এপ্ৰিলত উদ্বোধনটো একো নকৰিলে, কাৰণ মই ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'লোঁ। মই তিনিচুকীয়াত EAC আছিলোঁ, তেতিয়াই বনাই যোৱা 14 এপ্ৰিলত। গতিকে ময়ো খুব দুখ পাইছোঁ। আজি মই এই কথাটো ক'বলগীয়া হ'ল। গতিকে চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ, যাতে এইটোক বাউণ্ডাৰী ৱাল, ইয়াৰ চাইনবোৰ্ড চব লগাই ট্ৰেন্সফৰমেশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট থ্ৰু DC দ্বাৰা কামটো কৰিব লাগে।